নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ ঘোৱাৰকুছিৰ বাৰঘৰীয়া বাৰগোপাল থানৰ 125 সংখ্যক ভোগালী মহোৎসৱ মঙলবাৰৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে। মঙলবাৰে পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হোৱাৰ পিছত বিয়লি ভাগত অনুষ্ঠিত হয় নাগাৰা নাম। নাগাৰা নাম অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বৰপেটাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া শিক্ষাৰত্ন লীলাধৰ দাস। নাগাৰা নাম উদ্বোধনী অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি উক্ত অনুষ্ঠানৰ বিষয়ে ভূয়সী প্ৰশংসা কৰে শিক্ষাৰত্ন লীলাধৰ দাসে। লীলাধৰ দাসে ভাষণ প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ পৌৰাণিক আখ্যানৰ চৰিত্ৰসমূহৰ ব্যাখ্যা কৰে। প্ৰবাদ অনুসৰি চলি আহিছে ভগৱান শ্ৰীকৃষ্ণৰ যেতিয়া ৰথখন গুচি গ'ল 8 যোজন ওপৰলৈ গৈছিল ৰথখন। যেতিয়া গুচি গ'ল সাৰথী দাৰুকৰ ইমান স্পীডত গৈছিল সাৰথী গৰাকী দাৰুকৰ মাথা ঘূৰাই গ'ল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ধেনুৰে হৰ মাৰি পৃথিৱীৰ ফুটা কৰি এটা পানী ওলাইছিল আৰু সেই পানীটো দাৰুকৰ মাথাত দিছিল। তাৰ পাছত দাৰুকৰ আৰু জ্ঞান ঘূৰি অহাৰ পাছত আৰু ৰথ চলাই গৈছিল। সেই ফুটাটো ক'ত আছে, সেই গৰ্তটো ক'ত আছে? বৰপেটা সত্ৰৰ বৰপেটা নামঘৰৰ যিটো ভাঁজঘৰ আছে, ভাঁজঘৰৰ ভিতৰত সেই ফুটাটো আছে। আৰু সেইকাৰণে মহাপুৰুষ শংকৰ মাধৱে যেতিয়া তাত নামঘৰ স্থাপন কৰিলে সেই নামঘৰৰ সেইটোৰ নাম হ'ল ভাঁজঘৰ। ভাঁজঘৰৰ ভিতৰত আছে। আজিকালি তাত মিঠাতেল ঢালি থয় সেই গাঁতাটো। গতিকে আমি ভগৱান কৃষ্ণৰ শহুৰৰ বংশৰ মানুহ। কৃষ্ণই যেনেকৈ 1 ছেকেণ্ডো ইফাল সিফাল নকৰা কৰি আমাৰ ৰুক্মিণীক হৰণ কৰিছিল, ঠিক সেই নিয়মখিনি আমি মানি চলিব লাগে। ভগৱান আমি প্ৰত্যেকে বিশ্বাস কৰিব লাগে আৰু সেই বিশ্বাসত সেই আন্তৰিকতাত মই সত্ৰ নগৰী বৰপেটাৰ পৰা আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। ক'ব লগা বহুতখিনি আছিল। নাগাৰা নাম দলটিও ৰৈ আছে, ৰাইজেও নাগাৰা নাম চোৱাৰ কাৰণে ৰৈ আছে। মই মোৰ বক্তব্যখিনি ইয়াতে সামৰিছো। নিউজ ডেস্ক ৰিপোৰ্ট, ডেমক্ৰেটিক আসাম।